Hello friends, আমি ADRE grade 4 ভাইভাৰ প্ৰিপাৰেচন চলাই আছো পেপাৰ 1 আৰু পেপাৰ 2 আৰু আগৰ যোৱাবাৰ কেনেকুৱা কোৱেশ্চন হৈছিল সেই ভিত্তিত আমি কোৱেশ্চন বিলাক আনিছো আপোনালোকে যদি কোৱেশ্চন বিলাক চাই যায় এবাৰ আপোনাৰ বহুত ডাঙৰ হেল্প হ'ব ভিডিঅ'টো স্কিপ নকৰিব আৰু আপোনালোকে মোৰ ক্লাছ বিলাক চোৱা নাই যেটো স্ক্ৰিনশ্বট দি আছে স্ক্ৰিনত এটো মই লিংক ডেসক্ৰিপচনত দি দিম আপোনালোকে গৈ চাই ল'ব যোৱাবাৰ কেণ্ডিডেটসকলক ক্ৰিকেটৰ বিষয়ত বহুত সুধিছিল কাৰণ ক্ৰিকেটৰ বিষয়ত আমি কেইবাটা কোৱেশ্চন চাই লওঁ যেনে ক্ৰিকেট খেলৰ জন্মদাতা আমাৰ ইংলেণ্ড হয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ ICC ক্ৰিকেটৰ সবাতোকৈ ডাঙৰ সংস্থা হয় আৰু ইয়াৰ মুখ্যালয় আমাৰ দুবাইত অৱস্থিত আৰু প্ৰথম ODI বিশ্বকাপ 1975 চনত লৰ্ডছ ক'ত আছে আমাৰ ইংলেণ্ডত হয় আৰু ইয়াত উইনাৰ হৈছিল আমাৰ ৱেষ্ট ইণ্ডিজ আৰু ফাইনেল কোনে গৈছিল ৱেষ্ট ইণ্ডিজ আৰু অষ্ট্ৰেলিয়া গৈছিল কিন্তু উইনাৰ আমাৰ ৱেষ্ট ইণ্ডিজ হৈছিল ইণ্ডিয়াই আমাৰ দুইবাৰ ওয়াৰ্ল্ড কাপ জিকিছিল কিমান চনত 1983 চনত এটা আৰু 2011 চনত এটা আৰু ইণ্ডিয়াই 2007 চনত T20 ওয়াৰ্ল্ড কাপ জিকিছিল আৰু 2024 চনত T20 ওয়াৰ্ল্ড কাপ জিকিছিল যেনে আমাৰ ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক হয় যেনে যেটো প্ৰথমত আহে যেনেকৈ বিশ্বৰ সৰ্বাধিক ৰাষ্ট্ৰৰ লগত নিজৰ সীমা ভাগ কৰে সেই দেশৰ নাম কি এটো এনেকুৱা দেশ যেটোই এই দেশে বিশ্বৰ সৰ্বাধিক দেশৰ লগত নিজৰ আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰে এই দেশৰ নাম হল আমাৰ চাইনাই 14টা দেশৰ লগত সীমা ভাগ কৰে আৰু দ্বিতীয়ত ৰাছিয়াও 14টা দেশৰ লগত সীমা ভাগ কৰে আৰু তৃতীয় আমাৰ ব্ৰাজিল হয় ব্ৰাজিলে 10টা দেশৰ লগত নিজৰ সীমা ভাগ কৰে এতিয়া আমি আলোচনা কৰিম বিশ্বৰ ডাঙৰ আৰু সৰু এইবিলাক সুধিব বিশ্বৰ ডাঙৰ কি সৰু কি যেনে আমাৰ বিশ্বৰ সবাতোকৈ ডাঙৰ মহাসাগৰ হল প্ৰশান্ত মহাসাগৰ আৰু গভীৰ মহাসাগৰ হল প্ৰশান্ত মহাসাগৰ আৰু বিশ্বৰ সবাতোকৈ ডাঙৰ সাগৰ হল দক্ষিণ চীন সাগৰ বিশ্বৰ সকলোতকৈ সৰু মহাদ্বীপ হল অষ্ট্ৰেলিয়া বিশ্বৰ সবাতোকৈ ডাঙৰ দ্বীপ হল আমাৰ গ্ৰীনলেণ্ড দ্বীপ সবাতোকৈ ডাঙৰ নদী হল এমাজন আৰু সবাতোকৈ দীঘল নদী হল আমাৰ নীল নদী আৰু সবাতোকৈ ডাঙৰ মৰুভূমি হল সাহাৰা এটা আছে আফ্ৰিকাত আৰু বিশ্বৰ সবাতোকৈ ডাঙৰ মন্দিৰ হল অংকৰবাট মন্দিৰ এটো কম্বোডিয়াত অৱস্থিত আৰু বিশ্বৰ সবাতোকৈ ডাঙৰ নদী দ্বীপ হল মাজুলী এটো ব্ৰহ্মপুত্ৰ নদীত অৱস্থিত সবাতোকৈ ডাঙৰ হ্ৰদ আমাৰ কাস্পিয়ান সাগৰ এটো ৰাছিয়াত অৱস্থিত আৰু সবাতোকৈ গভীৰ হ্ৰদ আমাৰ বৈকাল হ্ৰদ এটো ৰাছিয়াত অৱস্থিত বিশ্বৰ সবাতোকৈ দীঘল পৰ্বতমালা হল আমাৰ এন্ডিজ বিশ্বৰ সবাতোকৈ ডাঙৰ প্ৰতিমা হল আমাৰ ইণ্ডিয়াত ষ্টেচু অফ ইউনিটি বিশ্বৰ সবাতোকৈ উচ্চত থকা ৰেলৰ দলং কোনটো হয় এটো আমাৰ চেনাব নদীৰ ওপৰত হোৱা দলংখন জম্মু কাশ্মীৰত অৱস্থিত বিশ্বৰ সবাতোকৈ ডাঙৰ সংগ্ৰহালয় কোনখন হয় এটো হল ব্ৰিটিছ সংগ্ৰহালয় এটো লণ্ডনত অৱস্থিত বিশ্বৰ সবাতোকৈ ডাঙৰ পুস্তকালয় কি হয় এটো হয় কংগ্ৰেছ পুস্তকালয় এটো কত অৱস্থিত লণ্ডনত অৱস্থিত বিশ্বৰ সবাতোকৈ ডাঙৰ মহাকাব্য কোনখন হয় বিশ্বৰ সবাতোকৈ ডাঙৰ মহাকাব্য আমাৰ মহাভাৰত হয় বিশ্বৰ সবাতোকৈ ডাঙৰ পাৰ্ক কোনটো হয় বিশ্বৰ সবাতোকৈ ডাঙৰ পাৰ্ক আমাৰ নৰ্থ ইষ্ট গ্ৰীনলেণ্ড নেশ্যনেল পাৰ্ক হয় এটো গ্ৰীনলেণ্ডত অৱস্থিত বিশ্বৰ সবাতোকৈ ডাঙৰ টাৱাৰ কোনখন হয় বিশ্বৰ সবাতোকৈ ডাঙৰ টাৱাৰ আমাৰ টোকিও স্কাই ট্ৰি এটো কত অৱস্থিত আমাৰ জাপানত অৱস্থিত বিশ্বৰ সবাতোকৈ দীঘল ৰেলৱে প্লেটফৰ্ম কোনখন হয় বিশ্বৰ সবাতোকৈ দীঘল ৰেলৱে প্লেটফৰ্ম আমাৰ গোৰখপুৰ এটো ভাৰতত অৱস্থিত বিশ্বৰ সবাতোকৈ বেছি গৰম স্থান মানে গৰম থকা স্থান কোনখন হয় এইটো হল আল আজিজিয়া এইটো লিবিয়াত অৱস্থিত আজিৰ ভিডিওটো ইয়াতে সমাপ্ত কৰিলো নেক্সট পাৰ্টৰ কাৰণে ওয়েট কৰিব ভিডিওটো কেনেকুৱা লাগে লাইক আৰু সাবস্ক্ৰাইব কৰি দিব আৰু টেলিগ্ৰামত জয়েন হ'ব মই আগন্তুক ভিডিওৰ লিংক ডেসক্ৰিপচনত দিম আৰু আপোনাৰ টেলিগ্ৰামত জয়েন হ'লে আপোনাৰ মোৰ ভিডিও কেতিয়া ওলাব কেতিয়া আহিব PDF ফাইল অকলেবল পাই যাব থ্যাংক ইউ সো মাচ